শনিবাৰে তাই ঘৰলৈ আহিছিল আৰু সোমবাৰে মেজিষ্ট্ৰেট বাইদেৱে মাতি পঠিয়ায়। শনিবাৰে ছোৱালীজনী আহিছিলে, সোমবাৰে ৰাতিপুৱাই মেজিষ্ট্ৰেট মাইডামে মাতি পঠিয়ালে ছোৱালীজনী। নিজ ককায়েকে তাইক বাইদেউৰ ঘৰলৈ থৈ আহিছিল। নিজ ককায়েকে ছোৱালীজনীক থবলৈ গ'ল মেজিষ্ট্ৰেট মাইডামৰ ওচৰ ঘৰলৈ। আন দিনাতকৈ পুৱা বিচনাৰ পৰা উঠা পলম হৈছিল সংগীতাৰ। এক চাঞ্চল্যকৰ ঘটনাই পুৱাই জোকাৰি গ'ল সমগ্ৰ গহপুৰ। গহপুৰ আৱৰ্ত ভৱনত উদ্ধাৰ এগৰাকী বন কৰা যুৱতীৰ নিথৰ দেহ। এটা অনাকাংক্ষিত ঘটনাই পুৱাই জোকাৰি গ'ল সমগ্ৰ গহপুৰ। গহপুৰ মহকুমাৰ ন্যায়িক দণ্ডাধীশৰ বাসগৃহৰ ৰহস্যজনকভাৱে মৃত্যু সংগীতা তাঁতী নামৰ এগৰাকী বন কৰা যুৱতীৰ। গহপুৰ আৱৰ্ত ভৱনত উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ মৃতদেহৰ পাছতে সমগ্ৰ অঞ্চলজুৰি এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। গহপুৰ কণীবৰী গাঁৱত বসবাস কৰিছিল ২০ বছৰীয়া সংগীতা তাঁতীয়ে। স্থানীয় লোকে জনোৱা অনুসৰি ঘৰত সকাম থকাৰ বাবে ককায়েকে ঘৰলৈ লৈ আহিছিল সংগীতাক আৰু সোমবাৰে মেজিষ্ট্ৰেটে মাতি পঠিয়াইছিল যুৱতীগৰাকীক। সন্ধিয়াৰ ভাগলৈকে নিজ ককায়েকে দণ্ডাধীশৰ ঘৰত থৈ আহিছিল নিজৰ ভনীয়েকক। আৰু আজি পুৱা প্ৰায় ৭ বজাত আৱৰ্ত ভৱনত শুই থকা অৱস্থাতে মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱা মতে মহকুমা ন্যায়িক দণ্ডাধীশগৰাকীৰ বদলীকৰণ হৈছিল হোজাইলৈ আৰু আজি পুৱা তেওঁলোকে যাবলৈ সাজু হওঁতেই এই ঘটনা পোহৰলৈ আহে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। ইতিমধ্যে ঘটনাৰ পিছতেই আৱৰ্ত ভৱনৰ পৰা মহকুমা ন্যায়াধীশগৰাকীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ আঁতৰি যায়। মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে সংগীতাৰ মৃতদেহ। এয়া এক হত্যা নে আন কিবা সেয়া বৰ্তমানো আছে ৰহস্যৰ আৱৰ্তত। আৰক্ষীয়ে প্ৰাথমিক পৰ্যায়ৰ তদন্তৰ পাছতহে ওলাব ঘটনাৰ প্ৰকৃত ৰহস্য। গহপুৰৰ পৰা ৰুবু দাসৰ ৰিপৰ্ট, কাৰেণ্ট জনচন।